Hello everyone. আজি আমি অসমীয়া ভাষাত কেইটা লিগেল ওয়ার্ডস শিকিম যিবিলাক আমাৰ এজিএছৰ বাবে বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে সো আজি আমি কেইটা লিগেল ওয়ার্ডস শিকিম অসমীয়া ভাষাত এইবিলাক কি কোৱা হয় ঠিক আছে ফৰ এক্সাম্পল যদি আমি চাওঁ ৰেকৰ্ডক আমি অসমীয়াত কি ক'ব পাৰোঁ অভিলেখ ঠিক আছে নেক্সটটো হ'ল কাষ্টডি অসমীয়া ভাষাত আমি কাষ্টডিক কি ক'ব পাৰোঁ এইটো হ'ল আমাৰ অভিৰক্ষা ঠিক আছে নেক্সটটো হ'ল আমাৰ ৰিট পিটিশ্যন আমি জাৰি কৰোঁ এইটো ৰিটক আমি কি ক'ব পাৰোঁ অসমীয়া ভাষাত এইটো হ'ল আজ্ঞা লেখ ঠিক আছে নেক্সটটো হ'ল আমাৰ ট্ৰাইব্যুনেলক আমি অসমীয়া ভাষাত কি ক'ব পাৰোঁ এইটো হ'ল আমাৰ ন্যায়াধিকৰণ ঠিক আছে এইবিলাক লিগেল ওয়ার্ডস যিবিলাক আমাৰ এজিএছৰ বাবে বহুত ইম্পৰ্টেণ্ট হয় most importantly 5 মাৰ্কছৰ দি দিয়ে এইবিলাক ঠিক আছে 5 মাৰ্কছৰ আহিব পাৰে এক্সামত ইমান টান যদিও নাহে কিন্তু অকমান মডাৰেট লেভেলত দি দিয়ে ঠিক আছে তো আমাৰ সেইভাবে প্ৰিপাৰেচনটো ৰাখিব লাগিব ঠিক আছে সো নেক্সটটো চাম আমি নেক্সটটো হ'ল আমাৰ চাৰ্জশ্বিটক আমি অসমীয়া ভাষাত কি ক'ব পাৰোঁ এইটো হ'ল দোষাৰোপ পত্ৰ এইটো মোষ্ট ইম্পৰ্টেণ্ট হয় আমাৰ লিগেল ওয়াৰ্ডছৰ ভিতৰত এইটো মোষ্ট ইম্পৰ্টেণ্ট এটা ওয়াৰ্ড হয় চাৰ্জশ্বিট অ'কে নেক্সটটো হ'ল আমাৰ নটিফিকেশ্যনক আমি অসমীয়াত কি ক'ব পাৰোঁ অধিসূচনা ঠিক আছে নেক্সট হ'ল আমাৰ আৰু এটা মোষ্ট ইম্পৰ্টেণ্ট আমি ক'ব পাৰোঁ লিগেল ওয়াৰ্ড হৈছে আমাৰ মেজিষ্ট্ৰেট তো মেজিষ্ট্ৰেটক আমি অসমীয়া ভাষাত কি ক'ব পাৰোঁ এইটো হ'ল আমাৰ দণ্ডাধীশ ঠিক আছে এইটো আমাৰ কি হয় দণ্ডাধীশ নেক্সটটো হ'ল প্ৰিএম্বলক আমি কি ক'ব পাৰোঁ এইটো হ'ল আমাৰ প্ৰস্তাৱনা নেক্সটটো হ'ল আমাৰ আৰ্টিকেলক আমি অসমীয়া ভাষাত কি ক'ব পাৰোঁ অনুচ্ছেদ নেক্সটটো হ'ল আমাৰ শিডিউলক আমি অসমীয়া ভাষাত কি ক'ব পাৰোঁ অনুসূচী সো আমি আকৌ চাম নাম্বাৰ 1 কি আছিলে আমাৰ নাম্বাৰ 1টো আছিলে আমাৰ ৰেকৰ্ডটো আমি কি শিকিছিলোঁ অভিলেখ কাষ্টডিক কি কোৱা হয় অভিৰক্ষা ৰিটক কোৱা হয় আজ্ঞা লেখ ঠিক আছে ট্ৰাইব্যুনেলক আমি কি ক'ব পাৰোঁ ন্যায়াধিকৰণ চাৰ্জশ্বিটক আমি কি ক'ব পাৰোঁ দোষাৰোপ পত্ৰ নটিফিকেশ্যনক কি ক'ব পাৰোঁ অধিসূচনা মেজিষ্ট্ৰেটক কি ক'ব পাৰোঁ দণ্ডাধীশ প্ৰিএম্বলক কি ক'ব পাৰোঁ প্ৰস্তাৱনা আৰ্টিকেলক কি ক'ব পাৰোঁ অনুচ্ছেদ আৰু শিডিউলক কি কৰিব পাৰোঁ অনুসূচী সো দিছ ইজ অল এবাউট টুডে যদি আপোনালোকে এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো লাইক কৰি দিবচোন থেংক ইউ